ক্ষেত্ৰত যুৱতীক হত্যা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি হত্যাকাৰী বিপুল মল্লিকৰ উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে উত্তেজিত লোকে ঘেৰাও কৰিলে ক্ষেত্ৰী আৰক্ষী থানা বিপুল মল্লিকৰ ফাঁচী অথবা এনকাউণ্টাৰৰ দাবী উত্থাপন কৰিছে কিছুদিন পূৰ্বে মোবাইল কিনি দিয়াৰ চলেৰে বিপুলে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ক্ষেত্ৰত এগৰাকী যুৱতীক হত্যা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ন্যায় প্ৰদানৰ বাবে এনেধৰণে থানা ঘেৰাও কৰিছে হত্যাকাৰী বিপুল মল্লিকৰ উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে উত্তেজিত লোকে ক্ষেত্ৰী আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে বিপুল মল্লিকৰ ফাঁচী অথবা এনকাউণ্টাৰৰ দাবী উত্থাপন কৰিছে কিছুদিন পূৰ্বে মোবাইল কিনি দিয়াৰ চলেৰে বিপুলে যুৱতীগৰাকীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ল'ৰাটোৱে আগতে ভাল পাই আছিলে ভাল পোৱাৰ পিছতে কৈছে বিয়া পাতিব কিন্তু ল'ৰাটোক কপচু কেছতে ফাঁচি আছিলে ছোৱালীজনীয়ে বেল আনিলে আনাৰ পিছতে ল'ৰাটোক যাই ঘৰৰ পৰা মাতি আনিছে মোবাইল দি আনি পিনে মাৰি পিনে পথাৰত পেলাই থৈ দিছে সিহঁতৰ গোটাই যিমানখিনি পৰিয়াল আছে মা ভনী হয়ক লৈ গোটাইখিনি পৰিকল্পনা কৰি পথাৰত মাৰিছে সিহঁতৰ ভনী জঙাই আছে ভনীও আছে সেইকাৰণে এতিয়া থানাই তাক স্বীকাৰ কৰিছে কাৰণে তাক এৰেষ্ট কৰিছে কিন্তু সিহঁতৰ যিকেইটা মানুহ আছে সিহঁতক এৰেষ্ট কৰা নাই এৰেষ্ট কৰি গুৰু পিছন দিলে ওলাব সিহঁতক কৰি বেজ সোমাই দিব লাগিব মানুহ মাৰা কেনেকুৱা আজি যদি মোক মাৰে মই দুখ পাম সেইকাৰণে মই প্ৰশাসনক মই বাৰ বাৰ অনুৰোধ কৰি কৈছো যে এনেকুৱা হওক ক্ষেত্ৰী থানাক আমাৰ নাম হ'ব লাগে যে এনেকুৱা কাণ্ড দ্বিতীয় যাতে কোনোবাই মাৰ্ডাৰ নকৰে কোনোবাই যাতে ছোৱালীক এনেকুৱা নকৰে কোনোবাই যাতে ভাল পায় যাতে চুৰিৰে নাহানে আৰু লোক জড়িত আছে আৰু 3জন লোক জড়িত আছে এজন আটক কৈছে আৰু 3জন এটেক কৰা নাই সেইখিনি আমি ন্যায়ালয়ক দাবী কৰিছো আমি ক্ষেত্ৰী থানাক আমি দাবী কৰিছো সেইখনক যাতে এটেক কৰে অতি সোনকালে আমি ন্যায় বিচাৰো ইয়াত পুলিচে এনকাউণ্টাৰ কৰিব লাগে এনকাউণ্টাৰ কৰিলে আমাৰ ডিমুৰিয়াত যে নাম থাকিব পুলিচে এনকাউণ্টাৰ কৰিছে এনেকুৱা আমাৰ হিন্দু অঞ্চলত এনেকুৱা যাতে নহয় মই এইখিনি দাবী মই জনাইছো কাৰণ মুছলিম এৰিয়া নহয় আমাৰ হিন্দু এলেকা আমাৰ হিন্দু এলেকাত যেনেকুৱা মাৰ্ডাৰ হৈ আছে হত্যা কৰিছে